সমাগত বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণডংকা বাক্সাৰ হাউদৰ ভিতৰত বৃহৎ যোগদান কাৰ্যসূচী সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি ভাৰতীয় জাতীয় কংগ্ৰেছে আজি বাক্সা জিলাৰ হাউদৰ ভিটা অঞ্চলত এক বৃহৎ যোগদান কাৰ্যসূচীৰ আয়োজন কৰে অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ বিজেপি ইউপিপিএল আৰু বিপিএফ আদিৰ পৰা প্ৰায় 1.5 শতাধিক সক্ৰিয় নেতাকৰ্মীয়ে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে এই যোগদান অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছ নেতা বুদ্ধদেৱ ফাদাংগিৰি যিয়ে দলে আগবঢ়োৱা নতুন দিশৰ বিষয়ে বিশদভাৱে ভাষণ প্ৰদান কৰে তেওঁ কয় অসমৰ ৰাজনীতিৰ বতা পৰিৱৰ্তন হৈছে আজি যি মানসিকতা দেখি আছো তাত স্পষ্ট টেঙা বজাৰত এবাৰ বিক্ৰী কৰিব পাৰি কিন্তু বিজেপিৰ মিথ্যা প্ৰতিশ্ৰুতি আৰু জনবঞ্চনাৰ ৰাজনীতি আৰু বিক্ৰী নহব ফাদাংগিৰিয়ে আৰু কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল জনতাৰ অন্তৰৰ দল হিচাপে পুনৰ স্থিতি শক্তিশালী কৰিব আৰু গ্ৰাম্যাঞ্চলৰ পৰা ৰাজ্যৰ ৰাজনৈতিক দিশ পৰিৱৰ্তনৰ এক নতুন অধ্যায় আৰম্ভ হ'ব অঞ্চলটোৰ এই ব্যাপক যোগদান অনুষ্ঠান কংগ্ৰেছৰ সংগঠনগত ভিত্তি মজবুত কৰাৰ লগতে বিৰোধী শিবিৰত ইতিমধ্যে এক গভীৰ প্ৰভাৱ পেলাইছে বুলি ৰাজনৈতিক বিশ্লেষকৰ অভিমত আগন্তুক দিনত এই যোগদানৰ প্ৰভাৱ ৰাজ্যৰ ৰাজনৈতিক সমীকৰণত স্পষ্টৰূপে প্ৰতিফলিত হ'ব বুলি অনুমান কৰা হৈছে ব্যুৰো ৰিপৰ্ট পাব্লিক টক্স 24 নৰ্থ ইষ্ট নিশ্চয়কৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৰ সবল নেতৃত্বত যেনেকৈ অসমত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেনেকৈ উত্থান হৈছে আৰু তেওঁৰ যিখিনি পৰিকল্পনা আৰু তেওঁৰ যেনেকৈ আগবঢ়াই লৈ যোৱাৰ যিটো কৌশল এই কৌশল মতে কি আমাৰ প্ৰতিটো মাহৰ 10 তাৰিখে আমাৰ যোগদান কাৰ্যসূচী কৰা হৈছে গতিকে এইবাৰ প্ৰতিটো ডিষ্ট্ৰিক্টলৈকে প্ৰতিটো 10 তাৰিখে দৈনিক কাৰ্যসূচী লোৱাৰ কাৰণে এইবাৰ আমাৰ নিৰ্দেশনা দিছে তাৰ এই নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত আজি বাক্সা জিলা কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আমাৰ বাক্সা জিলা কংগ্ৰেছৰ কনফাৰেন্স হল হাউদৰ ভিতৰত থকা এই কনফাৰেন্স হলত আজি 150 জনীয়া আমাৰ নতুনকৈ বিভিন্ন দলৰ পৰা বিপিএফ ইউপিপিএল আৰু বিজেপিৰ পৰা আহি জইন আজি যোগদান কাৰ্যসূচীত ভাগ লৈছে আৰু খুবেই ভাল আৰু এইবাৰ মই এইখিনি অনুমান পাইছো আৰু সকলোৱে কৈছে বিটিচি ইলেকশ্যনত আমাৰ যিখিনি আমাৰ অতিকৈ বেয়া পৰিস্থিতিত আমি ভুগিব লগা হৈছিলো এইবাৰ সকলো জনগণে সকলো ভোটাৰ ৰাইজে সকলোৱে প্ৰকাশ কৰিছে এইবাৰ স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজে এইবাৰ যিহেতু ভাৰতীয় আমাৰ বিজেপি দলৰ নেতৃত্বত যিটো স্বৈৰাচাৰী শাসন কৰি আছে যিটো সাম্প্ৰদায়িকতা বিএচিচি যেনেকৈ তেওঁলোকে শাসন কৰি আছে যেনেকৈ বুলডজত চলাই তেওঁলোকে ইফেকশ্যন কৰি আছে গতিকে তাৰে প্ৰতিবাদত সকলোৱে সমাজ সুৰক্ষাৰ স্বাৰ্থত ধৰ্ম সুৰক্ষাৰ স্বাৰ্থত অৰ্থনৈতিক বিকাশৰ স্বাৰ্থত আৰু ৰাজনৈতিকভাৱে সকলোৱে সমান সুবিধা লোৱাৰ স্বাৰ্থত এইবাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক এইবাৰ 2026 চনত শাসনত অধিষ্ঠিত কৰিব বুলি তেওঁলোকে স্পষ্টভাৱে কৈছে আৰু তেওঁলোকে কৈছে আপোনালোকে ভোট বিচাৰি নাহিলেও এইবাৰ আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলকে আমি ভোট দি এইবাৰ অসমত আমি কংগ্ৰেছ দলৰ শাসনত অধিষ্ঠিত কৰিম বুলি তেওঁলোকে কৈছে গতিকে ইয়াৰে পৰিপ্ৰেক্ষিতত আজি যিটো কাৰ্যসূচী যোগদান কাৰ্যসূচী ইয়াত আজি 150 জনীয়া সদস্য ইয়াত এই যোগদান কাৰ্যসূচী ভাগ লৈছে অতিকৈ তেওঁলোকৰ মনোবল উৎসাহ আমি দেখা পাইছো গতিকে খুবেই ভাল দিন আহি আছে গতিকে নিশ্চিতভাৱে এইবাৰ 2026 চনত আমাৰ কংগ্ৰেছ দলৰে শাসন হ'ব নিশ্চয় কাৰণ সকলোৱে জানে বিটিচিৰ ক্ষেত্ৰত যেনেকৈ মানুহবিলাকৰ যিটো পৰিকল্পনা আছিল বিপিএফ দলে যেনেকৈ তাৰমানে তেওঁলোকে নিজস্বভাৱে শাসন কৰিম বুলি কৈছিল তেওঁলোকেতো বিজেপিৰ লগত জইন কৰিছে তেওঁলোকে মিছাই চলাইছিল তেওঁলোকে মাটি পট্টা দিম বুলি কৈছিল তেওঁলোকে ইভিকশ্যন বন্ধ কৰিম বুলি কৈছিল কিন্তু আমি জানাত তেওঁলোকে এইটো কৰিব নোৱাৰে তেওঁলোকে শাসনত অহাৰ লগে লগে তেওঁলোকে বিজেপিৰ ব্যক্তিসকলে তেওঁলোকে ইএম দিয়া আৰম্ভ কৰি দিছে আৰু তেওঁলোকে ডেপুটি স্পীকাৰ হিচাপে তেওঁলোকে নিয়োগ কৰিছে গতিকে ৰাইজে সকলোৱে বুজি পাইছে তেওঁলোকে যে প্ৰবঞ্চক গতিকে ৰাইজে সকলোৱে গম পাইছে এইবাৰ বিজেপি সাহসীয় দলবিলাক তেওঁলোকে সন্তেকত কৰাটো খাটাং কাৰণ ৰাইজে নখ জোকাৰিলে
নইবই বুলি কয় গতিকে ৰাইজে ভোট দিব গতিকে ৰাইজক মিছা কথা কৈ থাকিলে টেঙা আম যেনেকৈ এবাৰ বিক্ৰী কৰিব পাৰি গতিকে এইটো দুলাই বিক্ৰী কৰিব নোৱাৰি মানুহ কেতিয়াবা হয়তো এনেকৈ মিছা কথা কৰিবলৈ সেইটো ভাল আম বুলি কৈ তেওঁলোকে বিক্ৰী কৰিব পাৰে কিন্তু টেঙা আমটো খালি গতিকে গমে পাইছে গতিকে সেই টেঙা আম চিনি পাইছে গতিকে এইবাৰ মিঠা আমৰ তেওঁলোকৰ অনুসন্ধানত আহিছে গতিকে মিঠা আমটো আমাৰ কংগ্ৰেছ দলে গতিকে কংগ্ৰেছ দল 2026 চনত এইবাৰ শাসনত অহাটো খাটাং